মই লগতে আপোনালোকৰ মাজলৈ মোৰ দৈনন্দিন যি কাম কৰোঁ সেই ভিডিঅ' কৰি আপোনালোকক দেখুৱাম। ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো লৈ অহাৰ আঁৰত এটাই কাৰণ আছে, বিশেষকৈ মোৰ ঘৰৰ দিনা মানে দাদা ঘৰ এখনত অকল ছোৱালীয়ে, যিখন ঘৰত ছোৱালীয়ে থাকে সেইখন ঘৰত আমাৰ কামত বাদ কৰি আমাৰ যিবিলাক ছোৱালীৰ কাম থাকে, মহিলাৰ কাম থাকে, সেই সকলো কাম বাদ কৰি বাকীবোৰ যিমান কাম থাকে, ধৰক মাহ খৰি লগা হ'ল, খৰি চিৰা কাম, ঘৰৰ এটা খুটা ভাঙিলে লগাব লাগে, বাউণ্ডেৰী বেৰা ভাঙিলে বেৰাখন দিব লাগে, বাকী যিবোৰ আৰু মানে ধৰক ল'ৰা মানুহে কৰে আৰু কামবোৰ, যিবোৰ কাম ল'ৰা মানুহৰ কাম, ধান বনাৰ পৰা মৰণা মৰালৈকে, খেৰ জপাৰ পৰা পুঁজি জপাৰ পৰা এইবোৰ আদি আৰু ইত্যাদি কাম, যিবোৰ কাম মানে কৰিব, সেইবোৰ কাম কৰিবৰ কাৰণে আমি কি কৰোঁ, এজন হাজিৰা মানুহ বিচাৰি ফুৰোঁ। মই ভাবোঁ সেই হাজিৰা মানুহ বিচাৰি ফুৰাতকৈ সেইখিনি কাম যদি আমি ছোৱালীখিনিয়ে কৰোঁ ভাল নহ'ব জানো? সেইকাৰণে মই আপোনালোকৰ মাজলৈ আজি ভিডিঅ'টো আনিলোঁ। মই কি কৰিম, কি কৰোঁ দৈনন্দিন জীৱনত, মোৰ কামত বাদ কৰি মই বাকী কি কাম কৰোঁ, সেই সকলোবোৰৰ কাম মই ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ লৈ আহিম বুলি ভাবিছোঁ। আৰু যদি আপোনালোকে সহযোগিতা কৰে, যাতে আপোনালোকে মোৰ কাম কৰা ধৰণ দেখিলে আপোনালোকে যাতে মানে নাহাঁহে আৰু, কাৰণ কেনেকুৱা মানুহ আছে বহুতো, সেইবোৰ কাম কৰিব ধৰিলে মানে কয় আৰু ল'ৰা মানুহৰ কামবোৰ এইবোৰ ল'ৰা মানুহে কৰিব লাগে, তোমালোকে ছোৱালীবোৰেনো কিয় ইমান কষ্ট কৰা, 2 পইচা খৰচ কৰি এটা হাজিৰা মানুহ লগোৱা। কিন্তু সেই 2 পইচা খৰচ কৰিবৰ কাৰণে আমি অলপমান ভাবিব লাগিব, কাৰণ সেই 2 পইচা আমাৰ কাৰণে বহুত প্ৰয়োজনীয়, মানে আমিও খাই জীয়াই থাকিব লাগিব নহয় জানো। সেইখিনি পইচা মই ভাবোঁ হাজিৰা মানুহটো দিয়াতকৈ সেইখিনি পইচাৰে আমি কিবা এটা আনি পেলাই আমি হেৰি কৰিব পাৰিম নহয় জানো। সেইকাৰণে সেইখিনি কাম কষ্ট হ'ব আমাৰ ছোৱালী মানুহটো, আমি এইবোৰ ধৰ খৰি চিৰা, বেৰা দিয়া, পুঁজি জপা, মৰণা মৰা এইবোৰ কামটো আমাৰ প্ৰায় ছোৱালী নকৰে, তাৰ ভিতৰত আছে কিছুমানে কৰে। তেনেবোৰ কাম মই কৰিবলৈ অলপ কুণ্ঠাবোধ নকৰোঁ, মই কৰোঁ আৰু মোৰ লগতে মোৰ সৰু ভণ্টিও কৰে, তাইও সহায় কৰি দিয়ে মোক। আমি তেনেকৈ কামবোৰ কৰি যাম দৈনন্দিন জীৱনত। মাক মানে অনুভৱ কৰিব নিদিওঁ আৰু যে আমাৰ ঘৰখনত যে ল'ৰা নাই, যে ল'ৰা এজন থকা হ'লে এইখিনি কাম কৰি দিলে হয়, ভাল হ'ল হয়, সেইটো অনুভৱ মাক কৰিব নিদিওঁ। সেইখিনি কাম আমি কৰি যাম, বা মাও ক'ব নোৱাৰে যে ল'ৰা মানুহ নাই কাৰণে মই এইখিনি কষ্ট পাইছোঁ, এইখিনি মানে ধানকেইটা বান্ধিবৰ কাৰণে বেলেগক ক'ব লাগে বা কিবা কৰিব লাগে, সেইবোৰ আমি বাচ্ছা নাথাকোঁ। সৰু ভণ্টি আৰু মই মিললৈ লৈ যাই কিনে ধান বান্ধি লৈ আহোঁ, বা বেৰা এখন ভাঙিলে বেৰাখন দিব লগা হ'ল, 2জনে লগ লাগি আমি বেৰাখন দি দিওঁ। তেনেবোৰ কামৰ মানে ভিডিঅ' বনাম বুলি ভাবিছোঁ, আৰু সেইবোৰ বনাই কিনে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আমাৰ নিচিনা যদি কোনোবা সেনেকুৱা ছোৱালীয়ে মানে সেইবোৰ কাম কৰিবলৈ অলপমান কুণ্ঠাবোধ কৰে, তেতিয়াহ'লে তেওঁলোকে যাতে অলপমান উৎসাহ পায়, তাৰ কাৰণে বনাইছোঁ। নিশ্চয়কৈ আপোনালোকে ভাল পাব বুলি আশা ৰাখিছোঁ, আৰু ভাল পালে লাইক কৰি দিব। নেক্সট ভিডিঅ'ত